সদৌ অসম কেওট সন্মিলনৰ অন্তৰ্গত দৰং আৰু ওদালগুৰি জিলা কেওট সন্মিলনৰ যি শতবাৰ্ষিকী মহোৎসৱ এই শতবাৰ্ষিকী মহোৎসৱ ভাগি দৰঙৰ ৰঙামাটিত আয়োজন কৰিছে 3 দিনীয়া কাৰ্যসূচীৰে তাৰ মই প্ৰাৰম্ভিক দৃশ্য দেখুৱাইছোঁ মোৰ সহযোগীৰ জৰিয়তে ইয়াৰ প্ৰস্তুতি তীব্ৰতৰ কৰি তুলিছে আৰু এই যি ৰঙামাটি পাব্লিক হাইস্কুল খেলপথাৰ আছে এই খেলপথাৰতেই 21, 22 আৰু 23 জানুৱাৰী 3 দিনীয়া কাৰ্যসূচীৰে দৰং আৰু ওদালগুৰি জিলা কেওট সন্মিলনৰ শতবাৰ্ষিকী মহোৎসৱ অনুষ্ঠিত হ'ব। হাদিৰাম চৌধুৰী আৰু গংগাৰাম ডেকা সমন্বয় ক্ষেত্ৰ এই সমন্বয় ক্ষেত্ৰত লোকে লোকাৰণ্য হৈ পৰিব। লক্ষাধিক জ্ঞাতি ইয়াতে সমবেত হ'ব আৰু লক্ষাধিক জ্ঞাতিক আদৰিবলৈ এনেদৰে সাজু হৈ উঠিছে বিভিন্ন উপসমিতিৰ লগতে অভ্যৰ্থনা সমিতি। মুকলি সভা মিটিং হ'ব। মুকলি মিটিঙত অসমৰ মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকীও মন্ত্ৰীয়ে ইয়াতে অংশগ্ৰহণ কৰিব আৰু এনেদৰে যিসকল বিষয়ববীয়াৰ লগতে ইয়াৰ আঞ্চলিক ৰাইজ আছে সকলো ওলাই আহিছে আৰু ওলাই আহি তেওঁলোকৰ যি কাম কাজ তীব্ৰতৰ ৰূপত গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। ইয়াতে যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিবৰ কাৰণে যত্ন কৰিম। তেওঁলোক ওলাই আহিছে এনেদৰে কথা পাতিবৰ কাৰণে মই যত্ন কৰিম তেওঁলোকৰ সৈতে। কেনেদৰে আগবাঢ়িছে আপোনালোক? হয়, নমস্কাৰ। আমি পূৰ্ণগতিত আগবাঢ়ি আছোঁ। আমাৰ ইতিমধ্যে বহুখিনি কাম আগবাঢ়ি গৈছে আৰু বিশেষ নাই। আমি অসমৰ যিমানখিনি কেওট আছে সকলোকে যাতে আমি এই দিনাখন এই 3 দিনৰ কাৰ্যসূচীত পাওঁ তাৰ বাবে আমি সকলোকে আমন্ত্ৰণ জনাইছোঁ। আমি প্ৰায় 1 লাখ মানুহক আপ্যায়ন কৰিবলৈ আমি সাজু হৈ আছোঁ। গতিকে আমি অসমৰ প্ৰত্যেকখন জিলাৰ পৰা সকলো কেওট আমাৰ জ্ঞাতি হ'বক আমি আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। কেনেদৰে আগবাঢ়িছে আপোনালোক? মই প্ৰথমতে নিউজ চেনেলক ধন্যবাদ জনাইছোঁ। আমাৰ কেওট সন্মিলনৰ শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে আমি 3 বছৰ আগতেই প্ৰস্তুতি চলাইছিলোঁ, কিন্তু কোভিড মহামাৰীৰ হেঙাৰ স্বৰূপ হোৱাত আমাৰ অনুষ্ঠানটো পাছুৱাই গ'ল। এইবেলি আমাৰ মানুহে কেওট সম্প্ৰদায়ৰ মানুহখিনিয়ে শতবৰ্ষৰ উদযাপন কৰিম বুলি ভাবি একান্ত মনে লগ লাগি তেওঁলোকে আমাৰ ৰঙামাটি পাব্লিক হাইস্কুলৰ ফিল্ডখন মনোনীত কৰিছে আৰু ইয়াত সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। বিভিন্ন আমাৰ এই ৰঙামাটি দৰং জিলাৰ যিখন কেওট সন্মিলন তাতে বহুকেইটা শাখা আছে। শাখাৰ প্ৰায়বিলাকে সভাপতি সম্পাদক প্ৰমুখ্যে গোটেই ৰাইজ কেওটৰ ইয়াতে জড়িত হৈ পৰিছে। তেওঁলোকে সহযোগ কৰিছে আৰু আমাৰ যিবিলাক অভ্যৰ্থনা সমিতিৰ সভাপতি সম্পাদক তথা উদযাপন সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে কৰ্মকৰ্তাসকলে যেনেদৰে আগবাঢ়িছে আমি তেওঁলোকক ধন্যবাদ দিছোঁ। কাৰণ এই বৃহৎ অনুষ্ঠানটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি কিদৰে সাফল্যমণ্ডিত হ'ম এইটো আমি চিন্তা কৰিছোঁ। ইয়াত এটা মূল কথা হৈছে আমাৰ এই অঞ্চলটো বানেগৰকা অঞ্চল। আপোনালোকে পাইছে 22ত যিটো আমাৰ ইয়াত বানপানী হ'ল, বানপানীয়ে যিটো অৱস্থা কৰিলে আমাক সেইটো সকলোৰে মনৰ পৰা আঁতৰি যোৱা নিশ্চয়কৈ। আৰু আন বিস্তৃত কাৰ্যসূচীৰে 3 দিনীয়াকৈ আয়োজন কৰিব এই শতবাৰ্ষিকী মহোৎসৱ। যদি মুকলি সভা থাকিব, মুকলি সভাত কোন ব্যক্তি অংশগ্ৰহণ কৰিব মই জানিবলৈ চেষ্টা কৰিম। যিখন মুকলি সভা হ'ব সেই মুকলি সভাখন সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব আৰু সেই মুকলি সভাত বিশেষকৈ কোনে অংশগ্ৰহণ কৰিব? আমি অসমৰ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হেমন্ত বিশ্ব শৰ্মাক আমি আহ্বান জনাইছোঁ আৰু আমাৰ এই জ্ঞাতিৰ মিনিষ্টাৰ ৰঞ্জিত দাসকো আমি আহ্বান জনাইছোঁ আৰু আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীক আহ্বান জনাইছোঁ, অতুল বৰাক আহ্বান জনাইছোঁ, কৃষিমন্ত্ৰী আৰু আমাৰ পাটোৱাৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু সাংসদ আমাৰ দিলীপ শইকীয়া, লগতে বিধায়ক বসন্ত কুমাৰ দাস আৰু আমাৰ প্ৰাক্তন বিধায়ক গুৰুজ্যোতি দাস আৰু আছে আমাৰ চিপাঝাৰ ৰাজবংশী, তেখেতক আমি আহ্বান জনাইছোঁ মুকলি সভালৈ। নিশ্চয়কৈ মুকলি সভাত যথেষ্ট লোকে অংশগ্ৰহণ কৰিব। অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকীও মন্ত্ৰী, সাংসদ, বিধায়কে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব আৰু লক্ষাধিক কেওট জ্ঞাতিক আদৰিবলৈ এনেদৰে যি ৰঙামাটি পাব্লিক হাইস্কুল খেলপথাৰত যি শতবাৰ্ষিকী মহোৎসৱ আয়োজন হ'ব এই লক্ষাধিক কেওট জ্ঞাতিক আদৰিবলৈ সাজু হৈ উঠিছে বিভিন্ন সমিতিসমূহ।